হেল্ল' এভৰিৱান, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইকাৰ এডুকেশ্যন আৰু মই অভিজিত মহন্ত সকলোকে স্বাগতম জনাইছোঁ। আৰু এটা সঁচাকৈ বহুত ইম্পৰ্টেণ্ট টপিক বুলি মই ক'ব বিচাৰোঁ, কাৰণ এই টপিকৰ ক্লাছ আমি খুব কমকৈ দেখা পাওঁ আৰু এই টপিকৰ ওপৰত প্ৰশ্ন আমি কিছুমান পৰীক্ষাত অহা দেখিছোঁ আৰু আশা কৰোঁ এইবাৰৰ পৰীক্ষাত ইয়াত এটা প্ৰশ্ন আহক। আৰু এইটো খুব চৰ্চাত নাই যদিও এই কুৱেশ্যন কিন্তু এইবাৰ দিয়াৰ সম্ভাৱনা বহুত বেছি আছে। আৰু মই নাজানো আপুনি এই বিষয়ে জানে নে নাজানে বা আপুনি এই বিষয়ে পঢ়িছে নে পঢ়া নাই। যদি জানেও তেন্তে আপুনি এবাৰ আকৌ এবাৰ চাই লওক, কনফাৰ্ম হৈ লওক আপুনি জানাখিনি শুদ্ধ নে অশুদ্ধ। আৰু আপুনি যদি নাজানে মন দি ক্লাছটো চাওক, কাৰণ আপোনাৰ কাৰণে মই আৰম্ভ কৰিব বিচাৰিছোঁ এটা টপিক। সেই টপিকটোৰ নাম হৈছে পাৰ্টনাৰশ্বিপ। অ'কে, মেথমেটিক্সৰ পাৰ্টনাৰশ্বিপৰ ওপৰত প্ৰশ্ন আমাৰ বিভিন্ন ধৰণৰ আছে। বহুত ল'ৰা ছোৱালীয়ে পাৰ্টনাৰশ্বিপৰ প্ৰশ্ন আহিলে গম নাপায় যে সেই কুৱেশ্যনটো পাৰ্টনাৰশ্বিপৰ হয় নে কিবা বেলেগ টপিকৰ হয়। ঠিক আছে, তো ইয়াতে কথাটো কেনেকুৱা, ডাইৰেক্ট পাৰ্টনাৰশ্বিপ বুলি প্ৰশ্নটো আমি পৰীক্ষাত দেখা নাপাওঁ দেই। পৰীক্ষাত এনেকুৱা টাইপৰ প্ৰশ্ন নাহে কি ডাইৰেক্ট পাৰ্টনাৰশ্বিপৰ প্ৰশ্ন বা পাৰ্টনাৰশ্বিপ শব্দটো কেতিয়াবা নাথাকিব পাৰে, কিন্তু তুমি প্ৰশ্নটো দেখি পেলাই তুমি গম পাব লাগিব যে এইটো পাৰ্টনাৰশ্বিপৰ কুৱেশ্যন। তো পাৰ্টনাৰশ্বিপৰ কুৱেশ্যনবোৰ দেখাত কেনেকুৱা, কি হিচাপে আহে, অ'কে, আৰু পাৰ্টনাৰশ্বিপ শব্দটোৰ লগত কি সম্পৰ্ক আছে গণিতৰ। অ'কে, তো পলম নকৰি আৰম্ভ কৰিছোঁ পাৰ্টনাৰশ্বিপৰ এটা টপিক। আৰু টপিকটো কেনেকুৱা পাই, যিটো ফাৰ্ষ্ট পাৰ্ট হয়। ইয়াৰ ছেকেণ্ড পাৰ্টটো লাগে নে নালাগে তুমি এটলিষ্ট মোক জনাই থৈ দিবা কমেণ্টত। তেতিয়া যদি তোমাক লাগে দেন কেতিয়াবা এনেকুৱা হয় ন, ফাৰ্ষ্ট পাৰ্টটো চাই পেলাই হৈ যাব আৰু বুজি পাই গৈছোঁ, তেতিয়া ছেকেণ্ড পাৰ্ট নিদিলে হৈ যায়। আৰু কেতিয়াবা এনেকুৱা হয় ফাৰ্ষ্ট পাৰ্টটো চাই মোৰ কনফিউজ হৈ আছে আৰু অলপ প্ৰেক্টিচ লাগে আৰু অলপ নতুনকৈ কিবা এটা বস্তু লাগে, তেতিয়া পাৰ্ট 2 দিয়া হয়। ঠিক আছে, তো লাগে নালাগে এবাৰ কমেণ্ট কৰি জনাই থৈ দিবা। এখন অসমীয়া মিডিয়াম গাইড বুক, এখন ইংলিছ মিডিয়াম গাইড বুক, দুয়োখন কিতাপ ইতিমধ্যে এভেইলেবল আছে। তুমি য'ৰে পৰা ইচ্ছা তাৰ পৰা তুমি কিতাপ দুখন ল'ব পাৰা। ঠিক আছে, অ'কে, প্ৰথমে আমি কনচেপ্টৰ ফালে আগবাঢ়ো যে ইয়াৰ কনচেপ্টটো কি হয়। অ'কে, মানে পাৰ্টনাৰশ্বিপ শব্দটো অৰ্থ কি হয়, পাৰ্টনাৰশ্বিপ, কিয় লাগে পাৰ্টনাৰশ্বিপ। অ'কে, মানে সাধাৰণতে এই বস্তুটো বিজনেছৰ ক্ষেত্ৰত আমি ইউজ কৰোঁ। যেতিয়া যিকোনো এটা বিজনেছ যিকোনো এটা যেতিয়া বিজনেছ থাকিব আৰু সেই বিজনেছটোত চাপোজ ধৰিছোঁ কোনোবা নহয় কোনোবা মানুহে লগ হৈ বিজনেছটো কৰিছে। অ'কে, ইয়াতে এটা মানুহ আছে, ইয়াতে এটা মানুহ আছে, দুজন মানুহে লগ হৈ বিজনেছ এটা কৰিছে। হ'ব পাৰে এই 1 নম্বৰ যিজন মানুহ, সেই 1 নম্বৰ মানুহজনে সেই বিজনেছটোত কিবা টকা লগাইছে, 1 লাখ টকা লগাইছে। 2 নম্বৰ যিজন মানুহ তেখেতে বিজনেছটো চাপোজ 2 লাখ টকা লগাইছে। ঠিক আছে, এটা বিজনেছ দুজন মানুহ লগ হৈ কৰিছে। এজন মানুহে বিজনেছটো কাৰণে 1 লাখ টকা তেওঁ ইনভেষ্ট কৰিছে, ইনভেষ্ট কৰা বুলি কোৱা হয়। 2 নম্বৰ মানুহজনে এই বিজনেছটো কৰাৰ কাৰণে 2 লাখ টকা ইনভেষ্ট কৰিছে। এইটো এটা কনচেপ্ট। এখেতে 1 লাখ টকাটো ইনভেষ্ট কৰিছে 1 বছৰৰ কাৰণে আৰু তেখেতে 2 লাখ টকাটো ইনভেষ্ট কৰিছে 1 বছৰৰ কাৰণে। মানে দুয়োজন মানুহে বিজনেছটোত পইচা লগাইছে, এখেতে 1 লাখ টকা, এখেতে 2 লাখ টকা বেলেগ বেলেগ পইচা লগাইছে, কিন্তু দুয়োজনে একে সময়ৰ বাবে পইচাটো লগাইছে। মানে প্ৰথমজনেও 1 বছৰৰ কাৰণে লগাইছে, দ্বিতীয়জনেও 1 বছৰৰ কাৰণে লগাইছে। ঠিকে আছে, এইটো এটা কনচেপ্ট। কেতিয়াবা এনেকুৱা হয় এজন বিজনেছত বিজনেছ এটা 3 নম্বৰ এজন মানুহ, 4 নম্বৰ এজন মানুহ। এইজন মানুহে বিজনেছটোত এইবাৰ 2 লাখ টকা লগাইছে আৰু এইজন মানুহে বিজনেছটোত এইবাৰ 3 লাখ টকা লগাইছে। ঠিক আছে, আৰু এই মানুহজনে যেতিয়া বিজনেছটোত 2 লাখ টকা লগাইছে, এখেতে 2 লাখ টকাটো সাপোজ ধৰিছোঁ 2 বছৰৰ কাৰণে লগাইছে। হ'ব, আৰু এই 4 নম্বৰ মানুহজনে সেই 3 লাখ টকাটো 5 বছৰৰ কাৰণে লগাইছে। বুজি পাইছে? প্ৰথমবাৰ কৈছোঁ এজন মানুহে এটা পইচা 1 লাখ টকা লগাইছে 1 বছৰৰ কাৰণে আৰু এখেতে 2 লাখ টকা লগাইছে 1 বছৰ। মানে দুয়োৰে যিটো টাইমিং, সেই টাইমিংটো দুয়োৰে ছেম আছে। অ'কে, আৰু ইয়াতে কি হয়, এখেতে এটা পইচা লগাইছে, সেই পইচাটো তেওঁ 2 বছৰৰ কাৰণে লগাইছে 2 লাখ টকা। এখেতে এটা পইচা লগাইছে 5 বছৰৰ কাৰণে লগাইছে 3 লাখ টকা। দ্যাট মিনছ দুয়োৰে ইনভেষ্টৰ পইচা যে দুয়ো লগাইছে, পইচা টাইমিং দুটা কি হয়, বেলেগ বেলেগ। গতিকে ইয়াতে আমি ডিছকাছ কৰিম যেতিয়া দুজন মানুহে পাৰ্টনাৰ হয়। পাৰ্টনাৰশ্বিপ শব্দটো কি, এওঁলোক দুজন পাৰ্টনাৰ হয়। আৰু পাৰ্টনাৰৰ দুটা ভাগ আছে, এটা এনেকুৱা পাৰ্টনাৰ হয়, কেতিয়াবা এনেকুৱা হয় এটা বিজনেছ কৰিছোঁ আমি, ইয়াতে কিবা এটা বিজনেছ আছে, এজন মানুহে কেৱল পইচাটো লগাইছে, কাম একো কৰা নাই, সি ঘৰৰ পৰা পইচাটো লগাইছে যে মই 50,000 টকা লগাইছোঁ, বাট মই কাম কৰিব নোৱাৰোঁ দেই, মই কেৱল পইচাটো লগাইছোঁ। দিছ ইজ শ্লিপিং পাৰ্টনাৰ বুলি কোৱা হয়। ঠিক আছে, শ্লিপিং পাৰ্টনাৰ। আৰু এটা এনেকুৱা আছে, এজন মানুহে পইচা লগাইছে, লগতে সি অফিচত কামো কৰি আছে। কেনেকুৱা মানুহজনে মই পইচাও লগাইছোঁ 1 লাখ টকা, বাট অফিচত মই নিজে কামো কৰিম। মানে মই মানুহটোৰ যিখিনি ফিজিকেল যিখিনি হেল্প লাগে মই কৰিম, যিমানখিনি কষ্ট কৰিব লাগে মই কষ্ট কৰিম, লগতে মই পইচাও লগাম। ইটছ কল্ড ৱৰ্কিং পাৰ্টনাৰ। কিছুমান তুমি এখন চাব এনেকুৱা, তুমি এখন দোকান খুলিব বিচাৰিছা, তোমাৰ দোকান খোলাতে তোমাৰ মানুহ এজনে কৈছে যা মইতো 20,000 টকা দিম, বাট মই দোকানত নাথাকোঁ কিন্তু। তো ঠিক আছে, ইটছ কল্ড শ্লিপিং পাৰ্টনাৰ। অ'কে, আৰু এজন আছে কি, তোমাক মই 10,000 টকা দিম, বাট দোকানখনত মই কিন্তু কেছতো মই বহিম, কিন্তু মানে মই পইচা পাতি লোৱা ব্যৱস্থা মই কৰিম, বাট 10,000 টকা মই লগাম কিন্তু। দ্যাট মিনছ ইটছ কল্ড ৱৰ্কিং পাৰ্টনাৰ। অ'কে, তো দুটা টাইপৰ পাৰ্টনাৰ থাকিব আৰু সেই পাৰ্টনাৰ দুজনে কেতিয়াবা পইচা দুটা লগাই পেলাই ছেম টাইমৰ কাৰণে লগাব, কিছুমানে পইচা দুটা লগাই পেলাই বেলেগ বেলেগ টাইমৰ কাৰণে লগাব। আৰু এই পাৰ্টনাৰৰ এই যোনটো ইনভেষ্টমেণ্ট প্ৰচেছ, সেই ইনভেষ্টমেণ্ট প্ৰচেছৰ ওপৰত আমি পাৰ্টনাৰশ্বিপ ডিছকাছ কৰিম। তো তাৰ কাৰণে প্ৰথম কি আছে চাই লওঁ।
টাইপস অফ পাৰ্টনাৰশ্বিপ পাৰ্টনাৰশ্বিপৰ কেইটামান টাইপ আছে আৰু সেই টাইপ কেইটা কি কি আমি ধুনীয়াকৈ এতিয়া চাম প্ৰথমতে তুমি গম পাইছা যে পাৰ্টনাৰশ্বিপ টপিকটো কিহৰ ওপৰত বিশেষকৈ বিজনেছৰ ক্ষেত্ৰত আহে যেতিয়া মানুহে পইচা ইনভেষ্ট কৰে কিমান সময়ৰ কাৰণে ইনভেষ্ট কৰে কেনেকৈ ইনভেষ্ট কৰে ওকে তো গোটেইখিনি বস্তু আমি ডিসকাস কৰিম ঠিক আছে তো টাইপস অফ পাৰ্টনাৰশ্বিপ বুলি কোৱাৰ লগে লগে এক নম্বৰ এটা আছে সিম্পল পাৰ্টনাৰশ্বিপ ঠিক আছে তো সিম্পল পাৰ্টনাৰশ্বিপ কি বস্তু চোৱা ওকে পাৰ্টনাৰশ্বিপ আৰু আছে এটা হা তুমি আহি আছে প্ৰথমে সিম্পল পাৰ্টনাৰশ্বিপটো বুজাই লওঁ যে টাইপ পাৰ্টনাৰশ্বিপৰ কেইটামান টাইপ আছে প্ৰথম টাইপটোৰ নাম হৈছে সিম্পল পাৰ্টনাৰশ্বিপত কি হয় যেতিয়া এনেকুৱা টাইপৰ পাৰ্টনাৰশ্বিপৰ কথা পতা যায় বা সিম্পল পাৰ্টনাৰশ্বিপৰ কথা পাতো okay যেতিয়া the resources are invested for a same time period so যিকেটা মানুহে বিজনেছটো ইনভেষ্ট কৰিব তেওঁলোকে same time periodৰ কাৰণে ইনভেষ্ট কৰিব অকমান কৰোঁ এজনে এক বছৰৰ কাৰণে পইচাটো লগাইছে আনজনে এক বছৰৰ কাৰণে পইচাটো লগাইছে ঠিক আছে by all the investor okay the capital okay and stays in the business for the same duration okay তো এনেকুৱা এটা বিজনেছ যেতিয়া বিজনেছটো এজন মানুহে পইচা লগাব আৰু আনজন মানুহ পইচা লগাব একেটো 2 বছৰৰ কাৰণে লগাইছে আৰু একেটো 2 বছৰৰ কাৰণে লগাইছে তেতিয়া সেই পাৰ্টনাৰশ্বিপটো কি বুলি কয় সিম্পল পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় এটা বিজনেছত যেতিয়া দুজন মানুহে পইচা লগাব আৰু দুজন মানুহে যেতিয়া পইচাটো লগাইছে সেম টাইমৰ কাৰণে যদি পইচাটো লগায় দিস ইজ কল্ড সিম্পল পাৰ্টনাৰশ্বিপ বুলি কোৱা হয় মনত থাকিব ওকে আৰু সিম্পল পাৰ্টনাৰশ্বিপ যেতিয়া হ'ল তেতিয়া বিজনেছটো তো ৰানিং কৰি আছে তো অফকোৰ্স আজি নহয় কালি তো প্ৰফিট হ'বই ন সেই প্ৰফিটৰ যেটো শেয়াৰ কাৰণ ইওটো পইচা লগাইছে ইও পইচা লগাইছে ইও 2 বছৰ কাৰণে লগাইছে ইও 2 বছৰ কাৰণে লগাইছে এতিয়া দুটা পাৰ্টনাৰৰ মাজত যেটা বিজনেছটো প্ৰফিট আহি গ'ল সেই প্ৰফিটটো দৰে মাজত কেনেকৈ শেয়াৰ হ'ব সেই কথাটো মই কৈ আছো ওকে সাপোজ হৈছো যে এনেকুৱা এটা পাৰ্টনাৰ আছে এ তেখেতে কন্ট্ৰিবিউশন কৰিছে x টকা দে এজন পাৰ্টনাৰজনৰ নাম হৈছে এ তেখেতে কেই টকা জমা কৰিছে বা কেই টকা ইনভেষ্ট কৰিছে x টকা ইনভেষ্ট কৰিছে আৰু এজন পাৰ্টনাৰ আছে তেখেতৰ নাম বি তেখেতে আৰু কেই টকা ইনভেষ্ট কৰিছে y টকা ইনভেষ্ট কৰিছে এজন পাৰ্টনাৰ আছে এ আৰু এজন পাৰ্টনাৰ আছে বি দুয়োজন পাৰ্টনাৰে পইচা লগাইছে এ পাৰ্টনাৰজনে লগাইছে x টকা ইনভেষ্ট কৰিছে বি পাৰ্টনাৰজনে লগাইছে y টকা ইনভেষ্ট কৰিছে ওকে then the formula for the simple partnership is তেতিয়া কি হ'ব যে প্ৰথম দুজন মানুহ তেখেতৰ যেটো প্ৰফিট সেকেন্ড দুজন মানুহ তেখেতৰ যেটো প্ৰফিট হে দুৰে প্ৰফিটৰ যেটো ৰেশিও এই ৰেশিওটো কেনেকৈ শেয়াৰ হ'ব x:y তুমি যিমানখিনি পইচা দুজনে মানুহ লগাইছে সেই পইচা দুটাৰ অনুপাতটো যিমান হ'ব তেখেতৰ প্ৰফিটৰ অনুপাতটো সিমানেই হ'ব যদি সেম টাইমিংৰ ওপৰত শেয়াৰ কৰা হয় মানে সব কথাটো এনেকুৱা বহুত মানে বিজনেছ কৰে বা তুমিও কেতিয়াবা কিবা কি বিজনেছৰ মাথা মাৰা তো তেতিয়া বিজনেছ কৰাতে কিছুমান কথা তুমি অলপ গুৰুত্ব দিব লাগিব হয় না এনে বিজনেছটো কৰিলে তো নহব কিছুমান কথা তুমি গুৰুত্ব দিব লাগিব ওকে তো ইয়াতে কথাটো এনেকুৱা টাইপ হৈ আছে সব ইয়াতে এটা বিজনেছ ন এতে এজন মানুহ আছে তেখেত এ তেখেতে কিমান টকা লগাইছে x টকা লগাইছে ঠিক আছে আৰু এজন মানুহ আছে তেখেত হৈছে বি তেখেতে কিমান টকা লগাইছে y টকা লগাইছে ঠিক আছে তো দুয়োজন মানুহে যে পইচা দুটা লগাইছে সেম টাইমৰ কাৰণে লগাইছে সেম টাইমে যোৱা হ'ব পাৰে এং 2 বছৰ তেও 2 বছৰ লগাইছে ওকে এতিয়া যেটা প্ৰফিট হৈ গ'ল বিজনেছটো বহুত লাভ হৈছে এই লাভত টকা কিন্তু ভগাব লাগিব ন তো ভগালে কেনেকুৱা এটা অনুপাতত ভগাব কেনেকুৱা অনুপাত যিমান টকা এখেতে লগাইছিলে সেই পইচা দুটা অনুপাত যিমান হিয়তৰ যেটো প্ৰফিট হ'ব যেটো লাভ হ'ব লাভৰ অনুপাতটো ইমানেই হ'ব বুজি পাইছা ক্লিয়াৰ দ্যাট মিন্স your টাইম যেটো একে জুনে যিমান পইচা লগাইছে হিমান হিচাপে প্ৰফিট পাব সব ধৰিল ব ই কম পইচা লগাইছে বেছি পইচা লগাইছে তো প্ৰফিট হৈ কমকে পাব ই বেছিকে পাব অনুপাতটো হেনেকা টাইপত ভগুৱা যাব ক্লিয়াৰ দিস ইজ কল্ড সিম্পল পাৰ্টনাৰশ্বিপ ঠিক আছে সিম্পল পাৰ্টনাৰশ্বিপ মানে যেটো টাইম ডিউৰেশনটো সেম থাকে পইচা দুটা বেলেগ লগাব আৰু তেহেতৰ প্ৰফিট বুলি ক'লে পইচা দুটা যেটো ৰেশিও হে ৰেশিওটো কি বুলি কওঁ আমি ইয়াৰ প্ৰফিটৰ ৰেশিও বুলি কওঁ তুমি ভাবিছ তুমি সকে এনেকৈ ভাবি আছা আজি ফাৰ্স্ট টাইম কৰি আছো মই গমেই পোৱা নাই এনেকুৱা টপিক যি আছে ইয়েস এনেকুৱা টপিকৰ প্ৰশ্ন পলিউশন কন্ট্ৰোল বোৰ্ডৰ মেবি পৰীক্ষাত পাৰ্টনাৰশ্বিপ ৰিলেটেড এটা প্ৰশ্ন আহিছিল মানে কিবা কাৰ এখন হায়াৰ কৰা এনেকুৱা কোৱেশ্চন আমাৰ ইয়াতো আহিব তো তাৰ ওপৰত কোৱেশ্চন আহিছিল গতিকে প্ৰশ্ন আহে নাহে বুলি ক'ব নোৱাৰি কিন্তু আমাৰ চৰ্চাটো কম মই এনেকুৱা লাগি আছে এডিআৰি কিবা দিব নেকি এনেকুৱা লাগি আছে ওকে কোৱেশ্চন এটা দিছো কোৱেশ্চন এটা এক্সাম্পল আছে এক্সাম্পল চাই লোৱা কি দিছো Okay, question to ki ase Ram and Hari start a business investing rupees iman toka aru iman toka okay Ram aru Hari ki goise eta business kulise ar business doe paisa lagaise ekhete lagaise iman toka Rame ar iman toka Hari lagaise thik ase in what ratio ami ratio ulabo lage ki ratio je we divide the profit hiyotor majot je profit to bhogai dibo lage tete onupatto kiman onupatot bhogam each of the partners can have okay dojone kiman onupatot bhogabo libo okay to yate amak jetu
দুটাৰ পইচাখিনিয়ে কৈছে কিন্তু দুটাক আমি এনে পাৰ্টিকুলাৰ এনেকুৱা সময় দিয়া নাই যে হৰি কিমান বছৰ কাৰণে লগাইছে ৰামে কিমান বছৰ কাৰণে লগাইছে আমি একো কোৱা নাই আমি এটো কিয়ৰ কোৱেশ্চন বুলি কম সিম্পল পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন বুলি কম দ্যাট মিন্স আমি 100% শিওর দুজনে যেটো পইচাটো লগাইছে কোনো যেটো পাৰ্টিকুলাৰ বেলেগ বেলেগ টাইমৰ কথা কোৱা নাই গটা আমি 100% শিওর টাইমৰ কথা নকলে গম পাবা দুয় সেম টাইমৰ কাৰণে লগাইছে তো এতিয়া ইহতৰ প্ৰফিটৰ যদি আমি শেয়াৰ কৰিব লাগে তো কেনেকৈ কৰিম প্ৰথমটোই লগাইছে ইমান টকা আৰু সেকেন্ডটোই লগাইছে ইমান টকা আৰু দুয়োটাৰ কি হৈ যাব অনুপাত এটো শূন্য কাটা গল এটো শূন্য কাটা গল এটো শূন্য কাটা গল তো 13 দি ডকে কাটা যাব নেকি 13 গুণ 169 13 1 গুণ 13 that means answer is 13:1 13:1 অপশন আছে নেকি আছে A B C যদি নাই ওকে ওকে এটা শূন্য yes এটা শূন্য ইয়াত আছে নেকি ওকে এটা শূন্য ইয়াত ৰৈ যাব নেকি চোৱাচোন মই এটা শূন্য বেছিকে কাটি দিছো নেকি হ্যাঁ তিনটা কাটা গল এতিয়া এটা শূন্য আছে হ্যাঁ এটা শূন্য থেকে ইয়াৰ এটা শূন্য আহি যাব দেই শূন্য এটা আহিলে কি হ'ব 10 হ'ব তো आंसर इज 13:10 ইয়াতে তিনটা কাটা যাব ন মই এটা বেছি কাটা গৈছে কি এটা ইয়া থাকি যাব থাকি গলে 10 থাকিব ইফালে 13 থাকিব 13:10 yes option B is the correct answer this is a simple partnership question ঠিক আছে next question samita okay টান পাইছা নেকি টান পাই আছে নেকি টানটো পোৱা নাই টান পাব নালাগে ওকে টান মানে কি সব প্ৰথম দিনা টান পায় সব বস্তু আমি যিদিনা প্ৰথম দিনা বাইনাৰি পঢ়িছিলো তুমি হাই উঠিছিলে এই একে 10 কি কৰি আছে আজি আমাৰ ষ্টুডেন্টে বাইনাৰি বুলি কয় জানে স্যাৰ বাইনাৰি জানো এই অভ্যাসটো কৈ আছে বস্তু জানিব লাগিব কোৱেশ্চন দিছো তিনিজন পাৰ্টনাৰ আছে দে তিনিজন পাৰ্টনাৰ আছে তেখেতে এটা কোম্পানী ষ্টাৰ্ট কৰিছে আৰু সবে ডিসাইড কৰিছে আমি ইনভেস্ট কৰিম ঠিক আছে আৰু প্ৰথম পাৰ্টনাৰজনে ইমান টকা লগাইছে সেকেন্ড জনে ইমান টকা লগাইছে থাৰ্ড জনে ইমান টকা লগাইছে ওকে আফটাৰ 1 ইয়াৰ ওকে এক বছৰৰ পিছত the company ইমান টকা প্ৰফিট পাইছে দে এক বছৰৰ পিছত কোম্পানী ইমান টকা প্ৰফিট পাইছে এটা আমি ক'ব লাগিব হিয়তৰ প্ৰফিট A B C এ কিমান টকা পাব ওকে প্ৰথমে গম পাইছে এটা কোম্পানী তেওঁলোকে লগ হৈ খুলিছে তাত তিনিজন মানুহ আছে A B C আৰু তিনিজন মানুহে ইনভেস্ট কৰিছে A ইনভেস্ট কৰিছে ইমান 1 10 শতক হাজাৰ অযুত লাখ 1 লাখ ওকে ই কৰিছে 2 লাখ আৰু ই কৰিছে 4 লাখ ওকে তিনত 1 লাখ 2 লাখ আৰু 4 লাখ কে ইনভেস্ট কৰিছে এতিয়া এক বছৰ পিছত তেওঁলোকে ইমানখিনি প্ৰফিট পাইছে কিমান 1 10 শতক হাজাৰ অযুত লাখ বা 1 কোটি মান পাইছে বহুত প্ৰফিট পাইছে ৰাইট তো এতিয়া আমি ক'ব লাগে এই প্ৰফিট খিনি যে পালা এতিয়া A B C তো প্ৰফিট খিনি দিবা লাগিব তো A কেই টাকা প্ৰফিট পাব B কেই টাকা প্ৰফিট পাব C কেই টাকা প্ৰফিট পাব ইবা অনুপাত উলাবা দে নাই কোনি কেই টাকা পাব হেতু উলাবা দিছে কোৱেশ্চন ভাল ন ওকে তো এতিয়া আমি প্ৰথমতে এটা বস্তু গম পাইছো ইয়াতে যে মানুহ তিনিজনে যে ইনভেস্ট কৰিছে ইয়াতে আমাক এনেকুৱা কোনো টাইমিং দিয়া নাই দিছে নেকি তাতে আমি 100% শিওর ইয়াতে এক বছৰ কাৰণে ইনভেস্ট কৰিছে সাপোজ এক বছৰ পিছত যেটো প্ৰফিটটো দেখাইছে তো এক বছৰ মানৰ কাৰণে ইয়াতে প্ৰফিট মানে ইনভেস্ট কৰিছে ওকে তো আমি গম পাম যেতিয়া সেই বস্তুটো কি বুলি কয় টাইমিংটো যদি ফিক্স থাকে বা টাইমিংটো যদি কোৱা না থাকে ইটস কল সিম্পল পাৰ্টনাৰশ্বিপ ওকে তো তিনৰে আমি আগতে দুটা আছিল দুটাৰ অনুপাত ওলাইছে তিনৰে আগতে অনুপাতটো ওলাই লওঁ কাৰণ প্ৰফিটৰ অনুপাতটো পোৱাৰ পিছত A কেই টকা পাইছে B কেই টকা পাইছে C কেই টকা পাইছে পিছত ওলাম আগতে তিনৰে অনুপাতটো ওলাই লওঁ যে হিয়তে প্ৰফিট কি অনুপাতত পাব একৰ পিঠিত 5টা শূন্য দিছো দুইৰ পিঠিটো 5টা এটা দুটা তিনটা চাৰিটা পাঁচটা চাৰিৰ পিঠিটো এটা দুটা তিনটা চাৰিটা পাঁচটা হিয়তৰ অনুপাত ওলাইছে কিহৰ অনুপাত এটো প্ৰফিটৰ অনুপাত এটো কিহৰ অনুপাত প্ৰফিটৰ অনুপাত কাৰণ যেটো ফিক্স টাইম অনুপাত তুমি কি কৰিম সবৰে ইনভেষ্টমেন্টৰ অনুপাত কৰিম প্ৰফিটৰ অনুপাত পাম 5টা শূন্য সবৰে আছে গতে কাটি দিয়া ইয়াৰ অকল কোনি আছে 1:2:4 ওকে এতিয়া আমি ক'ব লাগে A কেই টকা পাব আমি জানো এটা টোটাল ইমান টকা আছে ইমান টকা ইমান অনুপাতত এটা ভগাব লাগিব আৰু ইমান অনুপাতত ভগালে A কেই টকা পাব কেনেকৈ ওলাম সৰুতে কৰিছিলা এৰ ভাগটো কেনেকৈ ওলাবা টোটাল কিমান 4 5 6 7 তলত টোটালটো লিখা লাগে অনুপাতত জানা ন 4 5 6 7 ইয়াতে কি থাকে 7 ওকে ঠিক আছে এৰ ভাগ কোনটো 1 আৰু ইয়াতে কিমান আছে ইয়াত আছে 1 কোটি এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা এটা কাটাকাটি কৰিম কৰি পেলাই এনসাৰটো ওলাই দিব লাগে ওকে মেবি দশমিকৰ ওলাব কাৰণ হাতেৰে কাটা নাযায় ইয়াত চাবা কোনটো এনসাৰ ওলাই হল সিমিলাৰলি বিটটো ওলাবা বিটটো কেনেকৈ ওলাবা তলত টোটাল কিমান 7 বিৰ ভাগ কোনটো 2 আৰু ইয়াতে কিমান 1 কোটি হল সিৰ ভাগটো কেনেকৈ ওলাব টোটাল 7 সিৰ ভাগ কিমান 4 লগত কিমান 1 কোটি তিনকে কাটাকাটি কৰিবা ইউ গেট দ্য ৰিজাল্ট অ এনসাৰ আৰু দশমিকৰে আছে কাৰণ কাটাকাটি নাযাব ঠিক আছে পাইছো না বুজি কোৱা
ঠিকে আছে নেক্সট কোৱেশ্চন চাও এটা হ'ব ওকে হ্যাঁ টপ 20 টেস্ট সিরিজ হয় ইংলিশ আর অসমীয়া দুটা মাধ্যমত আছে 20খন টেস্ট সিরিজ মানে কি কোয়েশ্চন পেপার ওকে টেস্ট সিরিজ মানে কোয়েশ্চন পেপার তো কোয়েশ্চন পেপারৰ দৰে বনোৱা হৈছে 20খন আৰু সেই 20খন অল সাবজেক্ট আছে 20খন কৰাতে তোমাৰ প্ৰায় 2 মাহ মান লাগি যাব ওকে 20খন টেস্ট সিরিজ আছে পুৰা ধুনিয়াকে ডিজাইন কৰা আছে তো ল'ব পৰা কামত আহিব যেন পাও তোমালোকক ঠিক আছে ওকে 3 নম্বৰ এক্সাম্পল আমি তো সিম্পল পাৰ্টনাৰশ্বিপ কৰিছো ঠিক আছে সিম্পল আৰু এটা আছে এটোৱে আসল ওকে হেটো হলো ডাঙৰ সিম্পলটো আগৰে কৰি আছো ইনে পাৰ্টনাৰশ্বিপ A B C তিনো পইচা লগাইছে ইমান টকা আৰু ইমান টকা ঠিক আছে এটা আমি কব লাগে B ৰ প্ৰফিট কিমান টকা যদি টোটাল ইমান টকা প্ৰফিট হয় চাবাৰে the share of B in the profit of ₹1800 A B C এ তিনটা পইচা লগাইছে টোটাল ইমানখিনি প্ৰফিট হৈছে 1800 টকা এটা আমি কব লাগে B কেই টকা প্ৰফিট পাব ঠিক আছে তেনেকা কোৱেশ্চন পাইছা চাগে কবাত দেখা পাইছে আজি গম পাবে এনেকা কোৱেশ্চন আইলে পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন ওকে এতিয়া যেহেতু তিনৰে যেহেতু পইচাটোৱে কোৱা আছে কোনো টাইম কোৱা নাই গুদাম 100% সিওর সিম্পল পার্টনারশিপ হয় আর সিম্পল পার্টনারশিপত কি হয় প্রথমতে প্রফিটৰ অনুপাতটো উলাই লব লাগে তো প্রফিটৰ অনুপাতটো কেনেকৈ উলাই সবৰে যেটো ইনভেস্টমেন্ট এৰ ইনভেস্টমেন্ট ইমান বিৰ ইনভেস্টমেন্ট হৈছে ইমান আৰু সিৰ ইনভেস্টমেন্ট হৈছে ইমান সবৰে ইনভেস্টমেন্টৰ কি কৰি লব লাগে অনুপাতটো আগতে উলাই লব লাগে তাৰ পিছতে কোনে কেই টকা পাব হেতু মাথা মাৰিব লাগে ঠিক আছে দুটা শূন্য হয় 2 দি কাটিলে কিমান 19 2 দি কাটিলে কিমান 20 2 দি কাটিলে কিমান 21 গটিকে প্ৰফিটৰ অনুপাত কিমান হৈছে ইমান হৈছে হল ঠিকে আছে ক্লিয়াৰ এতিয়া আমি কব লাগে বি কেই টকা প্ৰফিট পাব আমি জানো অনুপাতটো পাই গলো টোটাল ইমান টকা প্ৰফিটৰ অনুপাত হৈছে এইটো এটা বিৰ অনুপাতটো কেনেকৈ ওলাম তলত লিখিম টোটাল কেনেকুৱা 19 + 20 + 21 অনুপাত এনেকৈ ভাগাই ন ওকে বি কোনটো 20 টু বি হয় তা টোটাল কিমান 1800 টকা এতিয়া আমি কাটাকাটি কৰি কব লাগে आंसर কিমান হয় 9 1 10 হাতত থাকিল 1 2 2 4 4 1 5 5 1 কিমান 6 ওপৰত আছে কিমান 20 আৰু ইফালে আছে 1800 ঠিক আছে এটা শূন্য কাটি গল 6 দি কাটিলা 3 বাৰ লগত আছে শূন্য তো উপৰে পূৰণ কৰা 3 2 গুণ 6 দুটা শূন্য দ্যাট মিন্স आंसर ইজ 600 কোড আছে অপচন বি ইজ দা কারেক্ট आंसर আজিৰ পৰা পাৰিবানে পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন মই তোমাক এডিআৰি পৰীক্ষালৈকে পুৰা ম্যাথটো সজাই দিম হা এডিআৰি পৰীক্ষালৈকে ম্যাথটো মই তোমাক সজাই দিম তুমি পঢ়ি থাকা কপি বনাই থাকা তুমি নিজে গম পাই থাকিবা অবিত স্যাৰে দি আছে আমি কৰি থাকিব লাগে মই তোমাক সজাই দিম তুমি গমে নাপাবা পেপাৰখন বহিবা তুমি দেখিবা চকুৰ আগত পাই থাকিবা ও এটো দিছে স্যাৰে ও এটো দিছে স্যাৰে মই নিজে দি দিম টপিক তুমি কবই না লাগে কি টপিক দিব লাগে কেনেকুৱা টপিক দিব লাগে কেনেকুৱা কোৱেশ্চন দিব লাগে তুমি কেৱল ভিডিওটো আইলে চাবা বস্তু মই দিম ভিডিওটো চাই মই 100% সিওৰ তুমি হতাশ নকৰো মই তুমি অন্যথা তুমি আনন্দ পাবা ফুটি পাবা ও এইটো টপিক লাগা আছিল ও একটা কোৱেশ্চন লাগা আছিল একটা কোৱেশ্চন দেখিছো এনেকুৱা বহুত টপিক আছে মানুহে খবৰ নাপায় কিছুমান টপিক মানে পঢ়াখিনি পঢ়ি থাকে মানুহৰে কোনবোৰ পঢ়ে পঢ়াখিনিয়ে পঢ়ি থাকে পঢ়াখিনিয়ে পঢ়িব নালাগে অলপ আনকমন পঢ়া যেটো পেপাৰত আহে ওকে পঢ়াখিনি যদি পেপাৰত আহে সবে চাকৰি পালে হয় পালে নেকি সবে চাকৰি নাপায় ন এই বস্তু কৈছো কমন ভিডিওটো তুমি চাও তোমাক একো কাম কিন্তু ভিডিওটো বহুত লম্বা নিদিও 15-20 মিনিট এনেকৈ দিও যাতে ষ্টুডেন্টে চাব টাইম পায় কাৰণ 15 মিনিট লাগিলে দুটা দিম মই 20 মিনিট লাগিলে দুটা দিম এটাতে 1 ঘন্টা লৈ ফুল টাইম এটা লোৱাতকে ঠিক আছে তো ইয়ালৈকে ঠিক আছে নেক্সট কোৱেশ্চন আৰু এটা আছে ABC এখন কাৰ হায়াৰ কৰিছে ইমান টকাত তো এই কাৰখন ইমান ঘন্টা ব্যৱহাৰ কৰিছে ই ইমান ঘন্টা ব্যৱহাৰ কৰিছে ই ইমান ঘন্টা ব্যৱহাৰ কৰিছে কব লাগে সিএ কিমান টকা দিব লাগিব এই কোৱেশ্চনটো সিম্পল পাৰ্টনাৰশ্বিপৰ কোৱেশ্চন হয় এই কোৱেশ্চন অলপমান জাস্ট বেলেগ হয় অকমান মানে কোৱেশ্চনটো ইমান বেছি মাথা মাৰিব লগা নাই যে এখন গাড়ী কোনবা হায়াৰ কৰিছে টোটাল ইমান টকা হায়াৰ কৰিছে এ বি সি এ 6 ঘন্টা 10 ঘন্টা আৰু 12 ঘন্টা ব্যৱহাৰ কৰিছে তো কৈছে এই পইচাটোৰ পৰা সি কিমান টকা দিব লাগিব এটা আলটিমেটলি কি হয় জানে অকমান সিম্পল পাৰ্টনাৰশ্বিপ যদিও মানে লগ হৈ ইহতে গাড়ীখন ভাড়া কৰিছে তো লগ হৈ গাড়ীখন ভাড়া কৰিছে ন সেইকাৰণে সিম্পল পাৰ্টনাৰশ্বিপত কোৱেশ্চনটো গুছি গৈছে ইয়াতে কনসেপ্টটো কেনেকৈ হয় প্ৰথম জনে 6 ঘন্টা ব্যৱহাৰ কৰিছে সেকেন্ড জনে 10 ঘন্টা ব্যৱহাৰ কৰিছে থাৰ্ড জনে 12 ঘন্টা ব্যৱহাৰ কৰিছে সেই সময়টোৰে যদি আমি অনুপাত উলাই দিও তেতিয়া আমি আলটিমেটলি হিয়তৰ ভাগটো পাই যাম কোনে কিমান ভাগ খৰচ কৰিছে আলটিমেটলি কি প্ৰফিট মানে কি কোনে কিমান পাব ইয়াত আপুনি খৰচ কৰিছে আমি কোনে জিনে যিমান খৰচ কৰিছে কিমান ভাড়া দিব লাগিব হয় না নহয় উল্টাকে কথাটো কৈ আছে জুনে যিমান সময় কাৰখান ব্যৱহাৰ কৰিছে কিমান ভাড়া দিব লাগিব হয় না নহয় তো ইয়াক অকমান বস্তু উল্টাকে যায় তো সেই সময়খিনিৰ মই অনুপাত লৈছো সময়খিনি অনুপাত লৈ 2 দি কাটিলে 3 বাৰ 2 দি কাটিলে 5 বাৰ 2 দি কাটিলে 6 বাৰ দ্যাট মিন্স 3:5:6
এটা লাগে কার সিৰ তো আমি কেনেকে ওলাম টোটেলটো তলত 3 + 5 + 6 সিৰ ভাগ কোনটো 6 আৰু টোটেল কিমান টকা দি লৈছিলে 350 টকা দি লৈছিলে 6 পাছে কিমান 11 12 13 14 ইয়াতে আছে কিমান 6 লগৰ আছে কিমান 350 2 দি কাটিলে 3 বাৰ 2 দি কাটিলে 7 বাৰ 7 দি কাটিলে আকৌ কেইবাৰ 5 বাৰ লগৰ এটা শূন্য তো ওপৰত কি থাকিল 5 3 গুণ 15 that means answer is 150 কোড আছে option C is the correct answer option C is the correct answer ঠিক আছে যালকে বুজি পাই আছা সেকেন্ড পার্ট লাগে না জানাবা দেই ওকে লাগিলে মই দি দিম বাৰু হ'ব ওকে এবাৰ এটা নতুন শব্দ আহিছে শব্দটো কি আহিছে চোৱা কি শব্দ আহিছে চোৱা ঠিক আছে তো অকমান পঢ়িব দিছিল মোক বাক্যটো এটুকু কম্পাউন্ড পার্টনারশিপ অকমান আগত আমি কি কৈছো টাইপস অফ পার্টনারশিপ প্রথম পার্টনারশিপটোৰ নাম হৈছে সিম্পল পার্টনারশিপ আৰু দুই নম্বৰ পার্টনারশিপটোৰ নাম হৈছে কম্পাউন্ড পার্টনারশিপ তো কম্পাউন্ড পার্টনারশিপ কোনটো সিম্পল পার্টনারশিপ গম পাইছো পইচাটো তেওঁলোকে লগাই বেলেগ বেলেগ বাট সেম টাইমৰ কাৰণে লগাই ইটস কল সিম্পল পার্টনারশিপ আৰু কম্পাউন্ড পার্টনারশিপ মানে পইচাটো তেওঁলোকে লগাই কিন্তু বেলেগকে লগাই কেনেকে চোৱা ইন কম্পাউন্ড পার্টনারশিপ যিখিনি পইচা তেখেতে ইনভেস্ট কৰে ফৰ ডিফারেন্ট পিরিয়ড মানে বেলেগ বেলেগ টাইমৰ কাৰণে ঠিক আছে বাই ডিফারেন্ট ইনভেস্টৰ ওকে মানে ইয়াতে কথাটো গম পাই আগৰ পৰা কি পাইছিলো এটা বিজনেস যেতিয়া দুজন মানুহে পইচাটো লগাইছে কি পইচা লগাইছে মেটাৰ নকৰে বাট সেম টাইমৰ কাৰণে লগাইছে এইবাৰ এইজন মানুহে ধৰা ধৰিছো 30000 টকা লগাইছে এইজনে ধৰা 40000 টকা লগাইছে ই যদি 4 মাহৰ কাৰণে লগায় ই যদি 6 মাহৰ কাৰণে লগায় সেই বিজনেসটো সেই পার্টনারটো কি বুলি কয় কম্পাউন্ড পার্টনারশিপ বুলি কয় মানে দুই পার্টনারিং কৰিছে দুই পার্টনাৰ ন এই দুই পার্টনাৰৰ মাজত যদি পার্টনারশিপ হয় যে পার্টনারশিপ কম্পাউন্ড হয় জটিল মানে কিয় ই পইচা লগাব ই 4 মাহৰ কাৰণে লগাব ই ইমান টকা লগাব ই 6 মাহৰ কাৰণে লগাব দ্যাট মিন্স দুৰে টাইম বেলেগ বেলেগ দুৰে পইচাও বেলেগ বেলেগ সেই বিজনেসৰ পার্টনারটো কি বুলি কয় কম্পাউন্ড পার্টনারশিপ বুলি কোৱা হয় আগৰবাৰ পইচাটো বেলেগ বেলেগ আছিল বা টাইমটো ফিক্স আছিল ইউ এক বছৰ হিউ এক বছৰ ইয়াৰ পইচাও বেলেগ টাইমও বেলেগ দিস ইজ কল কম্পাউন্ড পার্টনারশিপ হল বুজি পাইছা ওকে সেই কম্পাউন্ড পার্টনারশিপত কি আছে ধৰিছো আমি দুজন পার্টনাৰ আছে এজন পার্টনাৰৰ নাম এ আৰু এজন পার্টনাৰৰ নাম বি এ ইনভেস্ট কৰিছে ইমান টকা বি ইনভেস্ট কৰিছে ইমান টকা ঠিক আছে এ এজন পার্টনাৰ আছিল আৰু বি এজন পার্টনাৰ আছিল এ ইমান টকা ইনভেস্ট কৰিছে বি এ ইমান টকা ইনভেস্ট কৰিছে ওকে suppose let the partner A be in the partnership for a time of A মানে এই যোনটো ক্যাপিটাল এ আছে দেখিছা ক্যাপিটাল এ ইমান টকা ইনভেস্ট কৰিছে ইমান সময়ৰ বাবে এই সময়ৰ বাবে ক্যাপিটাল বি এ ইমান টকা ইনভেস্ট কৰিছে ইমান সময়ৰ বাবে বুজি পাইছা ন ক্যাপিটাল এ ইমান টকা ইনভেস্ট কৰিছে ইমান টাইমৰ বাবে এ মানে 1 বছৰ 2 বছৰ 3 মাহ 4 মাহ কিবা হ'ব পাৰে আৰু বি এ ইমান টকা লগাইছে ইমান সময়ৰ বাবে এতিয়া যদি এ আৰু বিৰ মাজত প্ৰফিটটো ভগাব লাগিব বিজনেছত প্ৰফিট হ'বই প্ৰফিটটো ভগাবৰ কাৰণে আমি কেনেকে ভগাম এৰ যোনটো শেয়াৰ অফ প্ৰফিট থাকিব আৰু বিৰ যোনটো শেয়াৰ অফ প্ৰফিট থাকিব সেই প্ৰফিটৰ যেটো অনুপাতটো কেনেকৈ আহিব x into a is to y into b মানে এই যেখিনি পইচা লগাইছিলে তাৰ লগত যেটো সময় হে সময়টো পূৰণ হ'ব আৰু দুজনে যিমান পইচা লগাইছিলে তাৰ যোনটো সময়টো পূৰণ হ'ব হৈ পেলাই দিয়াটো যেটো অনুপাত হ'ব আৰু সেই অনুপাতটোৰ নাম হৈছে হিয়তৰ প্ৰফিটৰ অনুপাত বা লাভৰ অনুপাত আগৰবাৰ কি আছিল যেখিনি পইচা লগাইছিল পইচাটোৰ অনুপাতটো হিয়তৰ প্ৰফিটৰ অনুপাত আছিল এইবাৰ পইচাটো যিমান লগাইছে এই পইচাটোৰ লগত কি কৰিব লাগে সময়টো পূৰণ কৰি দিব লাগিব মানে কিমান সময়ৰ কাৰণে এই পইচাটো লগাইছিল আৰু এটো পইচাৰ লগত এই সময়টো পূৰণ কৰি দিব লাগিব আৰু এই পূৰণ ফলৰ যেটো অনুপাত সেই অনুপাতটোক আমি কি বুলি কওঁ হিয়তৰ প্ৰফিটৰ অনুপাত বুলি কওঁ আৰু এই কনসেপ্টটোৰ নাম হৈছে কম্পাউন্ড পার্টনারশিপ বুলি কোৱা হয় পাইছানে বুজি সবে বুজি পাইছা ওকে আৰু এখন মেথছ এণ্ড ৰিজনিঙৰ নৰবাৰীত এডমিশন চলি আছে বঢ়িয়া বেচ চলি আছে আহিব পৰা বৰমাত আমাৰ স্কুলৰ বেচ আৰম্ভ হৈছে এডিএৰ বেচ আৰম্ভ হৈছে পাঠশালাটো চলি আছে যদি কাৰোবাক এটা অফলাইনৰ প্ৰয়োজন আছে আহিব পৰা একদম কোৱালিটি এডুকেশ্যন দিম প্ৰমিস কৰিছো কোৱালিটি এডুকেশ্যন দিম লাগিলে যেটা ক্লাছ কৰিম পুৰা ভালকে ক্লাছ কৰিম জিটি ক্লাছ নকৰো ঠিক আছে যদি কোনোবা আছে আহিব পৰা বহুত কামত আহিব এটা কোৱেশ্চন আনিছো কমল আৰু ৰোহিতে কি কৰিছে এটা বিজনেস আৰম্ভ কৰিছে পাৰ্টনাৰশ্বিপত ওকে আৰু কমলে ইমান টকা ইনভেস্ট কৰিছে আৰু ৰোহিতে ইমান টকা ইনভেস্ট কৰিছে ঠিক আছে
বাট প্ৰব্লেম হৈছে কি এইবাৰ কমলে বিজনেছটোত আছে কিমান সময়ৰ কাৰণে আছে 3 মান্থৰ কাৰণে আছে 3 বছৰৰ কাৰণে এই বিজনেছটোত আছে মানে ইনভেষ্ট কৰিছে ওকে ইনডাইৰেক্টলি আৰু ৰোহিতে যি বিজনেছটোত আছে বা ইনভেষ্ট কৰিছে গোটেই বছৰটোৰ কাৰণে মানে 1 বছৰৰ কাৰণে আছে ঠিক আছে কমলে ইমান টকা ইনভেষ্ট কৰিছে আৰু ৰোহিতে ইমান টকা ইনভেষ্ট কৰিছে কমলে ইমান টকা ইনভেষ্ট কৰিছে 3 মাহৰ কাৰণে আৰু ৰোহিতে ইমান টকা ইনভেষ্ট কৰিছে 1 বছৰৰ কাৰণে এটা আমি ক'ব লাগে if the partnership was initially for a year 1 বছৰৰ কাৰণে যদি পাৰ্টনাৰশ্বিপটো থাকে then what is the ratio of their profit okay সদায় এটা কথা মনত ৰাখিবা এই যোনটো টাইমিং সেই টাইমিংটো যদি মান্থত থাকে 10টা মান্থত লিখিবা ইয়াৰত লাগিলে 10টা ইয়াৰত লিখিবা মিক্স নকৰিবা মিক্স কৰিলে তোমাৰ খেলিমেলি লাগিব ওকে ওকে যিকোনো বস্তুৱে আমি অনুপাতত জানো 10টা ইউনিট সদায় একে হ'ব লাগে তো 10টা মান থাকিলে 10টা মান মানে এনেকুৱা কৰা কমলে 3 মাহ আৰু ৰোহিতে 1 বছৰ মানে 12 মাহ হ'ব এটা প্ৰফিটটো কেনেকৈ ওলাম কমলৰ পইচা কিমান এটো 1 2 3 4 5টা শূন্য আছে কমলৰ লগত কমলৰ টাইমিংটো পূৰণ কৰিম কমলৰ টাইমিং কিমান আছিল 3 মাহ অনুপাত ওকে ৰোহিতৰ পইচা কিমান আছিল 50000 আছিল 50000 লৈ কি পূৰণ কৰিম ৰোহিতৰ টাইমিং কিমান আছিল 12 মাহ পূৰণ কৰা আগৰ শূন্য এটা কাটি লোৱা 1 2 3 4 1 2 3 4 হ'ব 10 3 গুণ কিমান 30 আৰু ইফালে 12 5 গুণ কিমান 60 হল শূন্য শূন্য কাটিলা 3 দি কাটিলা একবাৰ 3 দি কাটিলা দুইবাৰ the answer is 1:2 আছে নেকি কবার 1:2 yes option D is the correct answer option D is the correct answer বুজি পাইছা ঠিকে আছে নে চোৱা সো কথাটো কেনেকুৱা ই 1 লাখ টকা ইনভেষ্ট কৰিব পাৰে না বা 3 মাহৰ কাৰণে কৈছি ই 50000 টকা ইনভেষ্ট কৰিব পাৰে বাট 1 বছৰৰ কাৰণে কৈছি ইকনে চাগে প্ৰফিট 1 টাকা বেছি আহিছে 50000 টু 1 বছৰ আৰু 1 লাখ টু 3 মাহৰ মধ্যে পাৰ্থক্য আছে না এখানে 1:2 তার ফলে বেছিকৈ গৈছে অপশন ডি ইজ দ্য কারেক্ট আনসার এটো হচ্ছে পার্টনারশিপ মই সম্ভৱ আমাৰ ষ্টুডেন্টে পার্টনারশিপ বুজি নোপোৱাকে থাকা নাই আমাৰ ষ্টুডেন্টে পার্টনারশিপ বুজি নোপোৱাকে থাকা নাই ইয়াৰ পিছতো যদি আপুনি ভাবি আছে নাই স্যার অলপ ডাউট আছে কেইটামান কোৱেশ্চন লাগে প্ৰেক্টিস কৰাই দিও পাৰ্ট 2 এটা আনি দিও তেতিয়া মই আনি দিম কৈ দিবা হ'ব যদি লাগে বুলি ভাবা কিন্তু মেইন পার্টনারশিপ এখনি হয় দুটা পার্টনারশিপ এটা সিম্পল আৰু এটা আছে কম্পাউন্ড আৰু দুটা পার্টনারশিপ যদি ধুনিয়াকৈ তুমি বুজি পাইছা পৰীক্ষা আহিলে ধুনিয়াকৈ কৈছো আহিবা মোৰ বিশ্বাস তুমি কৰিব পাৰিবা ঠিক আছে তো সেকেন্ড পার্ট লাগিলে কবার কি টপিক লাগা আছে আমরা কমেন্ট করে জানাবা যে টপিক লাগা আছে এই টপিকৰ ওপৰত কোৱেশ্চন দিম কোৱেশ্চন বনাম গতিকে লগ পাম নতুন ক্লাছত তেতিয়ালৈকে চাই থাকিবা আপোনালোকৰ আপোন চেনেল লিগাল এডুকেশ্যন থ্যাংক ইউ সো মাচ লাভ ইউ অল টেক কেয়াৰ বাই বাই থ্যাংক ইউ